ইয়ং আৰু নিৰোগী হৈ থাকিবৰ কাৰণে আমি সকলোৱে বিচাৰো কিন্তু তাৰ লগে লগে আমি লাইফত এনেকুৱা কিছুমান ভুল কৰো যে আমি নিজে গম নাপাওঁ যে আমি ইমান সাংঘাতিক ভুল কিছুমান কৰি আছো সাপোজ আপোনাৰ ওচৰৰ এগৰাকী বাইদেউ আছে তেখেতৰ অসুখ হৈছে আপুনি তেখেতক খবৰ কৰিবলৈ গ'ল মানুহগৰাকী অকমান এজেড খবৰ কৰিবলৈ গ'ল যে বাইদেউ আপোনাৰ গা ভাল হৈছে নে তেখেতে আপোনাক ক'ব আপুনি একেবাৰে শুনিব তেখেতে আপোনাক এইটো কথা ক'ব বয়স হৈছে আৰু এতিয়া আৰু কপা আমাৰ ভাল হ'ব এতিয়া মৃত্যু মুখলৈ লাহে লাহে গৈ আছো আমি সো মৃত্যু আৰু আপোনাৰ বয়স এই দুটাৰ লগত কোনো সম্বন্ধ নাই আপোনালোকে দেখি আহিছে কিমান ইয়ং এজত মানুহবিলাকৰ মৃত্যু হয় কিমান সোনকালে মানুহবিলাকৰ অসুখ বিসুখ হয় কিমান সোনকালে মানুহবিলাকৰ মৃত্যু হয় আৰু দেখিব আপুনি এজন বয়সস্থ মানুহ 70-75 এজৰ এজন মানুহে হয়তো ৱেট লিফটিং কৰিছে তেওঁ জিমত গৈছে এক্সাৰসাইজ কৰিছে তেওঁ হয়তো নিজৰ হবি কাৰণে কিবা কাম কৰিছে তেওঁ মানে ক্লাইম্বিং কৰিছে তেওঁ ড্ৰয়িং কৰিছে সেই মানুহজন আপুনি এজন মানে মানুহতকে আপুনি সেই মানুহজনক বেছি ইয়ং বুলি ক'ব সেইজন মানুহ বেছি ইয়ং হয় আৰু আমাৰ মনটো যিমান আমাৰ বেমাৰী হওক বুঢ়া হওক আমাৰ মনটো কেতিয়াও বুঢ়া নহয় মনটো সদায় ইয়ং হৈ থাকে সো আমি কেতিয়াবা এনেকুৱা কিছুমান ভুল কৰি থাকো আমাৰ খাদ্যৰ লগত যেটো কৰিব নালাগে আমি হেতু কৰি থাকো যেটো জানো কেতিয়াবা যে এটো বস্তু বেয়া এটো কৰিব নালাগে তো আমি হেবিলাক কাম কৰি থাকো সো হেবিলাক কাম কৰাৰ পৰা দূৰত থাকক মই কেইটামান মাত্ৰ আপোনাক লোকক কেইটামান টিপস কম সেই টিপস কিটা যদি আপোনালোকে মানি চলে বহুত প্ৰফিট পাব গম পাব নিজে বহুত প্ৰফিট পাব আপোনালোকে সো প্ৰথম কথাটো হৈছে আমি যেতিয়া কিবা এটা খাওঁ তেতিয়া হলে তাৰ লগে লগে পানী কেতিয়াও খাই নিদিব আহাৰ খোৱাৰ পিছতে একেলগে ধুকধুককে পানী খাই দিয়া যায় বহুত মানুহে একেলগে পানী খায় এটো অভ্যাস এটা বহুতৰে হৈ গৈছে যে আহাৰ খোৱাৰ পিছত পানী খায় এটো খুব এটা বেয়া অভ্যাস বস্তু আমাৰ আহাৰখিনি যেতিয়া পানী পেলাই দিম তেতিয়া হে আহাৰখিনি আমাৰ হজম হ'বলৈ দিগদাৰ হয় হজম নহয় সো ভাত খোৱাৰ পিছতে আপুনি পানী কেতিয়াও নাখাব যেতিয়া যদি মন যায় লস্সি এটা গ্লাছ এটা ৰাখি থৈ দিব বা ফ্ৰুট জুস অকবা ৰাখি থৈ দিব আপুনি তাৰে এডুককে খাব পাৰে কিন্তু পানীটো একেবাৰে এভয়েড কৰিব খোৱাৰ পিছত খোৱাৰ আধা ঘন্টা আগতে আপুনি যিমান পাৰে পেট ভৰাই পানী খাব পাৰে হেতুতে একো প্ৰবলেম নাই খোৱাৰ আগতে পানী খাব আৰু পানী খাওতে সদায় বহি পেলাই এডুককে পানী খাব আমি খোৱাটো আমি মানে যেটো আমি আহাৰ খাওঁ হেতু পনিয়া কৰি খাব লাগে সুবাই যিমান পাৰে পনিয়া কৰি খাও আৰু যেটো আমি পানী খাওঁ সেই পানীটো লাহে লাহে মুখত লৈ এনেকে এটো হিচাপত আপুনি লৈ পেলা মুখত অলমান কুলুকুলু কৰক তাৰ পিছত আপুনি সেই পানীখিনি খাওক যেতিয়া আমাৰ চেলাইভাৰ লগত পানীটো ভিতৰলে যায় চেলাইভাৰটো কথা মই কৈছোৱে কিমান এটা উপকাৰী বস্তু কিমান এটা আমাৰ গাৰ ভিতৰতে এটা কিমান ডাঙৰ মেডিসিন আছে আমাৰ কাৰণে সো হেতু চেলাইভাৰ লগত যেতিয়া আমাৰ পানীটো যায় পানীটো ডাইজেষ্ট হয় আমাৰ খোৱাবোৰ ডাইজেষ্ট হয় আমাৰ পেটৰ প্ৰবলেমছ বিলাক আমাৰ টক্সিন বিলাক বাহিৰলৈ ওলাবলৈ সুবিধা হয় তো সেই বস্তুখিনি আপোনালোকে কৰক দেখিব খুব সোনকালে ভাল ৰিজাল্ট পাইছে আপোনালোকে পানী খোৱাৰ নিয়ম মই আপোনালোকক কলো এডুককে পানী খাওক লাহে লাহে বহি পেলাই পানী খাওক কোনবাই কয় যে বহুত টাইম লাগিব লাগক পানী খোৱাটো যদি টাইম লাগে আপোনাৰ প্ৰবলেম নাই কিন্তু হস্পিটেলত আপুনি ডক্টৰৰ ওচৰত যদি আপোনাৰ টাইম লাগে হেতুহে বহুত বেয়া লগা কথা হ'ব সো হেতু কাৰণে পানী খোৱাটো খুব সুন্দৰকে পানী খাওক আৰু ৰাতিপুৱা উঠি পানী খাওক হেতু মই কৈছোৱে আপোনালোকৰ ভিডিঅ'ত আৰু কৈছোৱে মই ৰাতিপুৱা শুই উঠি পানী খোৱাটো এই কাৰণে জৰুৰী যে আমাৰ পেটটো সাফা হৈ থাকে আমাৰ পেটৰ লগতে গোটেই আমাৰ শৰীৰৰ মনৰ গোটেই সম্বন্ধ আছে পেটৰ লগতে সো পেটটো পানী যেতিয়া পেটটো সাফা হৈ থাকিব তেতিয়া আমাৰ কিছুমান টক্সিন বাহিৰলৈ ওলাই যায় মানে আগৰ ভিডিঅ'টোত কৈছোৱে ৰাতিপুৱা উঠি 3 গ্লাস পানী খাবলৈ সেই ভিডিঅ'টো চোৱা নাই যদি আপোনালোকে ভালকে চাব মই দি দিম ডেসক্ৰিপচনতো লিংক দি দিম সেই ভিডিঅ'টো আপোনালোকে চাব এনেকুৱা কিছুমান মানুহ আপুনি দেখা পাব যে 55-50 ইয়াৰ্স হৈ গৈছে কিন্তু তেওঁলোকক দেখিবলৈ খুব ইয়ং লাগে খুব সুন্দৰ লাগে স্কিনে হওক বডি হওক খুব ভাল লাগে দেখিবলৈ খুব ইয়ং লাগে তেওঁলোকৰ নিজৰ যত্ন কৰাৰ মূলতে ইমানখিনি পাবলৈ সক্ষম হৈছে নিজক সদায় কাৰণে অলপ যদি আমি যত্ন কৰি যাওঁ নিজকে আৰু আগতে আপুনি সদায় অলপ ভেজিটেবল বা ফ্ৰুটস অলপমান খাই ল'ব নহলে যদি আপুনি খাব নোৱাৰে তেনেকে তেতিয়া হলে আপুনি স্মুদি বনাই পেলাই খাব পাৰে এক গ্লাস স্মুদি ডেইলি খাব পাৰে
আৰু এনেকুৱা কথা নহয় যে আপুনি ফ্ৰুটছে খাব লাগিব বা আপুনি মানে ভেজিটেবলে খাব লাগিব সেনেকুৱাও কোনো কথা নাই খাব পাৰিলেতো খুবেই ভাল ধৰি লওক আপোনাৰ যি ঘৰত ভেজিটেবল নাই আপোনাৰ ঘৰত কি কি গছ আছে চাব নৰসিংহ আছে আপোনাৰ হয়তো নিম আছে তুলসী আছে আমৰ পাতটো কলি পাত আছে হা মধুৰি কলি পাতটো আছে আপোনাৰ নেমুৰ কলি পাতটো আছে সেই বস্তুবোৰ লৈ পেলাই এটা স্মুদি বনাই ল'ব যদি তাত আপুনি অকমান পাৰে যদি খাবলৈ বেয়া লাগে অকমান নেমুৰ ৰস ল'ব নেমুৰ ৰস লৈ পেলাই আপুনি তাত সেইটো মানে এটা স্মুদি বনাই ল'ব সেইটো যদি আপুনি খায় আইৰণ ভিটামিন গোটেইবোৰ যিটো আপোনাৰ কমি আছে বডিত সেইবোৰৰ গোটেইবোৰ ভৰপূৰ হ'ব ভৰপূৰ মাত্ৰাত পাব নিজকে যত্ন লোৱাটো খুবেই দৰকাৰ আপুনি য়ং আৰু নিৰোগী যদি হৈ থাকিব খোজে এইকেইটা নিয়ম আপুনি পালন কৰিব মই সদায় কওঁ আৰু এতিয়াও কম মেণ্টেলি হেল্ডি থকাটো সাংঘাতিক ধৰণৰ জৰুৰী কথা মনটো সুখী ৰাখিব প্ৰব্লেমছ আহে লাইফত প্ৰব্লেমছৰ মানে ধৰি লওক আমি প্ৰব্লেমছৰ মাজতে আমি ঘেৰি থাকোঁ কিন্তু তাৰ মাজতে আমি মেণ্টেলি হেল্ডি হৈ কেনেকৈ থাকিব পাৰোঁ আমাৰ চাৱনিটো কেনেকৈ আমাৰ জীৱনৰ প্ৰতি আমাৰ চাৱনিটো আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ আমি লাইফটো কেনেকৈ চাব পাৰোঁ সেইটো জানিব লাগিব কেনেকৈ আমি সুন্দৰ বেয়া বস্তুবোৰ আমাৰ লাইফৰ পৰা এৰি এভইড কৰি আমাৰ লাইফৰ ভাল বস্তুবোৰ আমি কেনেকৈ চাব পাৰোঁ এনেকৈ যদি কৰোঁ আৰু মেডিটেশ্যন কৰাটো জৰুৰী মেডিটেশ্যন আপোনালোকে কৰিব আৰু যদি কোনোবাই মোৰ মেডিটেশ্যনৰ ভিডিঅ'টো দেখা নাই চেনেলত আছে মেডিটেশ্যনৰ ভিডিঅ'টো চাব আৰু এক্সাৰচাইজ কৰিব এক্সাৰচাইজ ডেইলি আধা ঘণ্টা এক্সাৰচাইজ কৰিব মই মানে দি দিছোঁ যদি আপুনি বাহিৰলৈ ওলাব নোৱাৰে ঘৰৰ ভিতৰতে সুন্দৰকৈ একদম বেলেগ ধৰণৰ এক্সাৰচাইজ কৰা দৰকাৰ নাই যেনেকৈ মই এইটো ভিডিঅ' দি দিছোঁ সেই টাইপত আপোনালোকে এক্সাৰচাইজটো কৰক ডেইলি আধা ঘণ্টা বডিৰ ব্লাড চাৰ্কুলেশ্যনৰ লগত আমাৰ মনৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে যেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হয় ফাৰ্ষ্ট হয় তেতিয়া আমাৰ মনটো ভাল লাগে তো মনটো ভাল লাগিলে আমাৰ গোটেইবোৰ ভাল লাগি থাকে গোটেইবোৰ ভাল হয় চ' নিয়মখিনি মানি চলক কেনেকৈ খাব পানী কেনেকৈ খাব আহাৰ কেনেকৈ খাব ফ্ৰুটছ খাব আৰু নাটছ খাব মানে ড্ৰাই ফ্ৰুটছ কেনেকৈ খাব মই আপোনালোকক কওঁ কিবা স্মুদি বনাই পেলাই তাতো দিব পাৰে বা এনেও খাব পাৰে কিন্তু এটা কথা মই আপোনালোকক ষ্ট্ৰিক্টলি ক'ম যে ড্ৰাই ফ্ৰুটছ খাওঁতে সদায় আধা ঘণ্টা পানীত তিয়াই থ'ব আগতে এবাৰ লাহেকৈ ধুই পেলাই আধা ঘণ্টা পানীত তিয়াই থ'ব তাৰপিছতহে ড্ৰাই ফ্ৰুটছ খাব নহ'লে ড্ৰাই ফ্ৰুটছটো আমাৰ বডিত ডাইজেষ্ট নহয় যিটো মানে নেচাৰেল অইল লাহে লাহে মানে থৈ দিওঁতে সেইটো অলপমান ড্ৰাই হৈ যায় বা যিকোনো কাৰণতে হওক আমাৰ ভালকৈ ডাইজেষ্ট নহয় বস্তুটো আৰু ডাইজেষ্ট নোহোৱা খানা আমি খাব নালাগে চ' ড্ৰাই ফ্ৰুটছ খাওঁতে সদায় ভিজাই পেলাই আধা ঘণ্টা থ'ব তাৰপিছতহে খাব আৰু চিডছবিলাক যিবোৰ আমাৰ চিডছ আছে সেইবোৰ কেনেকৈ খাব মই তাৰ ওপৰতো এটা ভিডিঅ' বনাম মানে ডে টু ডে লাইফত আমি সাৱধানতা যদি অলপমান অৱলম্বন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ খুব ধুনীয়াকৈ আমাৰ লাইফটো যায় আমি খুব সুন্দৰ আৰু য়ং হৈ থাকিব পাৰোঁ আৰু আমি হেল্ডি লাইফ এটা জীৱ পাৰোঁ আপোনালোকে চাগে কিছুমান মানুহ দেখিছে এনেকুৱা ধৰি লওক 50 হৈ গৈছে 55 ইয়াৰ্ছ হৈ গৈছে 60 হৈ গৈছে কিন্তু তেওঁ দেখিবলৈ খুব ফিট আৰু য়ং লাগে তেওঁৰ স্কিন খুব গ্ল' কৰে খুব লাগে কিহৰ কাৰণে এইটো হয় তেওঁ নিজকে অলপ যত্ন কৰে আমাৰ নিজক যত্ন কৰিবলৈ বহুত সময় নালাগে নিজৰ মনটোৰ যত্ন নিজৰ হেল্থৰ যত্ন অলপ যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে দেখিব আমি খুব সুন্দৰ হৈ থাকোঁ কিছুমান এনেকুৱাও মানুহ আছে ধৰি লওক এজ হৈছে 35 তেখেতক লাগে 50 ইয়াৰ্ছৰ নিচিনা আপুনি যদি তেখেতক সোধে তেখেতৰ লাইফষ্টাইলটো গম পায় তেখেতক যদি সোধে কি লাইফষ্টাইল এটা তেওঁ ডিল কৰি আছে তেতিয়া আপুনি গম পাব যে তেওঁৰ লাইফষ্টাইলটো খুব বেয়া তেওঁ খোৱাৰ প্ৰচেছ বেয়া তেওঁ পানী খোৱাৰ সময় নাজানে তেওঁ আহাৰ খোৱাৰ সময় নাজানে তেওঁ ৰাতিপুৱা উঠা সেইবোৰৰ তেওঁ নিয়ম মানি নচলে তেওঁ এক্সাৰচাইজ নকৰে তেওঁ স্কিনখনৰ হেৰি নকৰে যেতিয়া দেখিব তেওঁ যেতিয়া অকণমান নিজৰ এলাহ ভাৱটো কৰে কামেই আমাৰ সকলো নহয় আমি ইনকাম কৰিম পইচা ইনকাম কৰিম সেইটোতো খুবেই জৰুৰী কথা ইণ্ডিপেণ্ডেণ্ট হোৱাটো খুবেই জৰুৰী কথা কিন্তু তাৰ লগে লগে ইণ্ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে আমি নিজৰ হেল্থ নিজৰ স্কিন নিজৰ মেণ্টেল হেল্থ গোটেইবোৰ যদি আমি একেলগে একেটা হেৰিতে আমি লৈ যাব পাৰোঁ ধুনীয়াকৈ সকলোবোৰ চম্ভালি আমি লৈ যাব পাৰোঁ আমাৰ লাইফ খুব সুন্দৰ খুব ধুনীয়া হয় সুন্দৰ হৈ থাকক ভাল হৈ থাকক